हेलो बंधुসকল तो आহি আছে 5 सेप्टेम्बर अर्थात शिक्षक दिवस तो 5 सेप्टेम्बर शिक्षक दिवस दिनটো যদি আপোনালোকে উদযাপন কৰিব বিচাৰিছে তেতিয়ালে এইটো ভিডিও আপোনালোকৰ কাৰণে পাৰফেক্ট ভিডিও কাৰণ এইটো ভিডিওত মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে কেনেকৈ 5 সেপ্টেম্বৰ দিনটো ধুনীয়াকৈ উদযাপন কৰিব পাৰিব আৰু যদি আপোনালোকে এংকৰিং কৰিব বিচাৰিছে যদি আপুনি পৰিচালনা কৰিব বিচাৰিছে তেতিয়ালে তো আৰু পাৰফেক্ট ভিডিও এইটো কাৰণ এইটো ভিডিওত মই সেই দিনটো ৰুটিন আলোচনা কৰিম যে সেই দিনটোত আপোনালোকে কোনটো ৰুটিন ফলো কৰিলে ধুনীয়াকৈ দিনটো উদযাপন কৰিব পাৰিব तो বলক আমি আলোচনা কৰো তো তাৰ কাৰণে মই আপোনালোকক 6টা আইডিয়া আলোচনা কৰিম সেই 6টা আইডিয়া কাম কৰিলে সেই দিনটো ধুনীয়াকৈ উদযাপন হৈ যাব তো এক নম্বৰ যেটো আছে যে আপোনালোকে ৰাতিপুৱা 8 বজা বা 9 বজাত যেতিয়া আপোনালোকে সভাখন আৰম্ভ কৰিব তেতিয়া আপোনালোকৰ মঞ্চত যেতিয়া সকলো মানুহ আহি বহিব আপোনালোকৰ শিক্ষকসকল আমন্ত্ৰিত অতিথিসকল ছাত্ৰ ছাত্ৰীসকল তেতিয়া আপোনালোকৰ সভাখন চলাবলৈ ফাৰ্ষ্টত আপুনি কি কৰিব এটা সভাপতি নিৰ্বাচন কৰিব কাৰণ এখন সভা চলাবলৈ সভাপতি নিতান্তই প্ৰয়োজন গতিকে যেতিয়া সভাপতিটো যেতিয়া আপোনালোকে বনাই লব নিৰ্বাচন কৰিব তেতিয়া সেই সভাপতিজনক সম্বৰ্ধনা জনাব লগতে সেই মঞ্চত বহি থকা সমূহ শিক্ষক বা আমন্ত্ৰিত অতিথিসকল সকলোক সম্বৰ্ধনা জনাব সম্বৰ্ধনা জনোৱাৰ পিছত এক নম্বৰ কাম এইটো আছিল যে সম্বৰ্ধনা জনোৱা ধুনীয়াকৈ যেতিয়া সম্বৰ্ধনা জনাব তেতিয়া এক নম্বৰ কামটো শেষ হৈ গল এতিয়া দুই নম্বৰ কামত যেটি কৰিব যে আপোনালোকে সভাখন আৰম্ভ কৰাৰ আগত আপোনালোকে ধুনীয়া এটা ডান্স অৰ্থাৎ নৃত্য বা গীতৰ জৰিয়তে সভাখন আৰম্ভ কৰিব আৰু এই ডান্স বা গীতটো শিক্ষামূলক বা শিক্ষকসকলৰ প্ৰতি হ'ব লাগিব শিক্ষকসকলৰ প্ৰতি ভাল পোৱা গীত বা ভাল পোৱা ডান্সৰ যোগেদি আপোনালোকৰ সেই সভাখন আৰম্ভ কৰিব এতিয়া 3 নম্বৰ যেটো কৰিব লাগিব সেই কামটো হ'ল যে আপোনালোকে সভাখন কিয় পাতিছে তাৰ কাৰণে আপোনালোকৰ উদ্দেশ্য ব্যাখ্যা কৰিব লাগিব যে আপোনালোকৰ মাজৰ পৰা কোনোবাক আপোনালোকে আজিৰ অৰ্থাৎ 5 সেপ্টেম্বৰৰ সেই সভাখনৰ বিষয়ে উদ্দেশ্য ব্যাখ্যা কৰিব দিব এটো ধুনীয়াকৈ যেতিয়া 2-3 মিনিটত উদ্দেশ্য ব্যাখ্যা কৰিব তেতিয়া আপোনালোকৰ 3 নম্বৰ কামটো শেষ হৈ যাব এতিয়া 4 নম্বৰ যেটো কাম হ'ল এই 4 নম্বৰ কামটো হ'ল যে আপোনালোকে ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনালোকে গীত নৃত্য নাটক কবিতা বা ভাষণ সেই দিনটোৰ বিষয়ে অৰ্থাৎ 5 সেপ্টেম্বৰ দিনটোৰ বিষয়ে গীত নৃত্য ভাষণ কবিতা আদিৰ জৰিয়তে শিক্ষকসকলক আনন্দ দিব খুজিব যিমান পাৰে আনন্দ দিব খুজিব শিক্ষকসকলক আপোনালোকে ভাষণৰ যোগেদি আপোনালোকৰ ভাল পোৱা উৎসৰ্গ কৰিব আপোনালোকৰ গীতৰ যোগেদি আপোনালোকৰ কবিতাৰ যোগেদি আপোনালোকৰ নাটকৰ যোগেদি বিভিন্ন পদ্ধতিৰে আপোনালোকৰ যি ভাল পোৱা শিক্ষকসকলৰ প্ৰতি আছে সেইখিনি বস্তু শিক্ষকসকলক উৎসৰ্গ কৰিব এটা সক যদি আপোনালোকে কিবা উপহাৰ আনিছে আপোনালোকে লগতে উপহাৰখিনি হেতু সময় দিব পাৰিব আৰু এই নাটকৰ সময়ত বা ভাষণৰ সময়ত আপোনালোকে কিছুমান ট্ৰিক্স ব্যৱহাৰ কৰিব পাৰে সেই ট্ৰিক্সটো হ'ল যে আপোনালোকৰ ক্লাছ শিক্ষক শ্ৰেণী টিচাৰ সমূহে যে আপোনালোকৰ ক্লাছত যায় কেনেকুৱা কৈ পঢ়ায় এই সমূহ দুটা এটা মান ক্যাৰেক্টাৰ আপোনালোকে ধাঙি ধৰিব পাৰিব তেতিয়া আৰু ভাল লাগিব শিক্ষকসকলক ভাল পাব সভাখন উজ্জ্বল হ'ব এতিয়া সক 5 নম্বৰ যেটো কাম কৰিব লগা আছে সেই 5 নম্বৰ কামটো হ'ল যে আপোনালোকে শিক্ষকসকলক কিছু কথা সেই দিনটোৰ বিষয়ে ক'বলৈ দিব যে 5 সেপ্টেম্বৰৰ সেই দিনটোৰ বিষয়ে শিক্ষকসকলক দুআষাৰ ক'বলৈ অনুৰোধ জনালো এনেকে শিক্ষক-শিক্ষয়িত্ৰীসকলক কেইটামান কথা সেই দিনটোৰ বিষয়ে ক'বলৈ দিব এটা 6 নম্বৰ কাম যেটো আছে সেই 6 নম্বৰ কামটো হ'ল যে আপোনালোকৰ সভা লাষ্টত যেটো আপোনালোকে ক'ব লাগিব যি এংকৰিং কৰিব যে সভাপতিৰ বাহনেৰে আজিৰ সভাখন ভংগ তাৰ পিছত সভাপতিক বাহন দিব সভাপতি বাহন দি পিনে সেই সভাখন ভংগ কৰিব এনেকে যদি আপোনালোকে উদযাপন কৰে তেতিয়ালে সেই দিনটো ধুনীয়াকৈ উদযাপন কৰিব পাৰিব এতিয়া সক আপোনালোকৰ ইয়াৰ মাজত যদি বাহন কেনেকৈ দিব লাগে উদ্দেশ্য কেনেকৈ ব্যাখ্যা কৰিব লাগে এই সমূহ কথা যদি আপোনালোকৰ লাগে তেতিয়ালে মোক কমেন্ট কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ভিডিঅ'ত এটা লাইক কৰি দিয়ক মই আপোনালোকৰ কাৰণে নিশ্চয় হেতু ভিডিঅ' বনাই আনিম ধন্যবাদ জয় আই হোম